গুড ইভিনিং এভৰিৱান। ইতিমধ্যে আপোনালোকে চাইছে অসমৰ উচ্চতম ন্যায়ালয়ৰ পৰা এটা নিউজ আহি পাইছে, ঠিক আছে। আজি 20 তাৰিখে এটা নিউজ দি দিছে যে 29 ডিসেম্বৰত যেটো হবলগীয়া পৰীক্ষা আছিল, যেটো আপোনালোকৰ টেট পৰীক্ষা হ'ব গৈ আছিল, জিটি আৰু পিজিটি পৰীক্ষা, সেই পৰীক্ষাটোৰ তাৰিখটো বাতিল কৰা হৈছে। আপোনালোকে ইয়াতে চাব, উচ্চতম ন্যায়ালয়ৰ ৰায় দিছে আজি 29 ডিসেম্বৰত অনুষ্ঠিত হ'ব নহয় টেট পৰীক্ষা, মানে যেটো পৰীক্ষা 29 তাৰিখে হ'বলৈ আছিলে সেইটো পৰীক্ষাতে 29 তাৰিখে নহয়, তেনেহলে কিমান তাৰিখে হ'ব সকলোৰে মূৰত এটা প্ৰশ্ন। কিন্তু উচ্চতম ন্যায়ালয়ে কৈ দিয়া মতে আপোনালোকে ইয়াতে চাব পাৰে, কৈছে পৰীক্ষাৰ তাৰিখ 15 দিন পিছুৱাবলৈ নিৰ্দেশ দিয়া হৈছে। 15 দিন পিছুৱাবলৈ। এতিয়া আমালোকক তাৰিখটো দিয়া নাই যে কিমান তাৰিখে হ'ব, এক্সাক্ট ফাইনেল ডেটটো আমাক দিয়া নাই। কি কৈছে ইয়াতে 15 দিন পিছুৱাবলৈ নিৰ্দেশ গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ, ঠিক আছে। এখন লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ ন্যায়ালয়ৰ, ঠিক আছে। এখন লেখ আবেদন কৰা হৈছে, এই কাৰণে তাৰ পিছত উচ্চতম ন্যায়ালয়ে আজি জাননীটো দিলে আমাক। তো যথাসম্ভৱ আমি যিমান ভাবিব পাৰো 15 দিন পিছত, মানে আপোনালোকে এটা কথা ভাবি ল'ব পাৰে যে যদি 15 দিন পিছত কৈছে তেনেহলে ইয়াতে এটা কথা আপোনালোকে ভালদৰে মানে মন কৰি ল'ব, 15 দিন পিছত কৈছে তাৰ মানে আমাৰ যিমান সম্ভৱ জানুৱাৰীৰ সেকেন্ড সানডে, জানুৱাৰীৰ সেকেন্ড সানডে। আৰু জানুৱাৰীৰ সেকেন্ড সানডেটো কিমান তাৰিখে পৰিছে আপোনালোকৰ, জানুৱাৰীৰ সেকেন্ড সানডেটো আপোনালোকৰ পৰে 8, 9, 10, 11 তাৰিখে নেকি পৰে, ঠিক আছে। তাৰ মানে যিমান সম্ভৱ আছে 11 জানুৱাৰী তাৰিখে পৰীক্ষাটো হোৱাৰ সম্ভাৱনা, 11 আৰু 12 তাৰিখ, সৰি এইটো হ'ব 12 তাৰিখ, 12 জানুৱাৰী তাৰিখে পৰীক্ষাটো হোৱাৰ সম্ভাৱনা আছে। তো আপোনালোকে এইটো নেভাবিব যে বহুতখিনি সময় পাই গৈছো, এনেকুৱা কেতিয়াও ভুল নকৰিব, কাৰণ সময় পাইছে এইটোৰ আপোনালোকে মানে এইটোৰ বেনিফিট লবলৈ বিচাৰক, এইটোৰ পৰা কেনেকৈ আপোনালোকৰ বেনিফিট হ'ব সেইটোৰ চিন্তা কৰক আপোনালোকে। আৰু কথাটো হ'ল বাকি যিমান দিন আপোনালোকে 15 দিন পাইছে, এক্সট্ৰা 15 দিন পালে আপোনালোকে, সেই 15 দিনত ম্যাথ খিনি ভালদৰে কৰক, ঠিক আছে। কাৰণ কোশ্চিন পেপাৰ আজি মই উচ্চতম ন্যায়ালয়ৰ ভিডিওটো যেতিয়া চালো তেতিয়া কিন্তু এটা কথা, কোশ্চিন পেপাৰ অলৰেডি সেট হৈ গৈছে। তো সেইখিনি কোশ্চিন পেপাৰ 15 দিন পিছত দিব, এনেকে নহয় যে নতুনকে আকৌ কোশ্চিন পেপাৰ তৈয়াৰ কৰা হ'ব, ঠিক আছে। তাৰ মানে ইয়াৰ পৰা কি বুজা গ'ল যে ম্যাথমেটিক্সত যিখিনি দিব লাগে সেইখিনি দিবই, ঠিক আছে। তো আপোনালোকে বেছিকে প্ৰিপাৰেচন কৰক, আশা কৰিছো আপোনালোকৰ পৰীক্ষাটো ভাল হ'ব আৰু আপোনালোকে চেষ্টা কৰি থাকক। যদি ভিডিওটো ভাল লাগি থাকে আমালোকৰ চেনেলত এনেকা ধৰণৰ পৰীক্ষাৰ জাননীৰ কাৰণে আমালোকৰ চেনেলটো লাইক কৰি দিব, সাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব, ঠিক আছে। আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।